বা অৰ্থনৈতিক কাৰণত যিয়ে চিন্তা কৰিবলৈ পৰিৱেশ এটা নাপায়, যিয়ে কষ্ট কৰিবলৈও পৰিৱেশ এটা নাপায়, তেওঁলোকৰ কাৰণেহে ৰিজাৰ্ভেশ্যনটো লাগে। মানে আচলতে সুবিধাটো কোনে পাই আছে? বহুত প্ৰশ্ন দাদা, আৰু এটা প্ৰশ্ন কৰোঁ। ডাঙৰ প্ৰশ্ন এইটো, ডাঙৰ প্ৰশ্ন, সৰু কথা নহয় আচলতে। আৰু এইবিলাক বস্তুৱে তাত প্ৰতিফলিত হ'ব কাঞ্চনজংঘা। অফক'ৰ্ছ। মই আৰু এটা প্ৰশ্নৰ মাজলৈ যাওঁ। জুবিন গাৰ্গ বৰঠাকুৰ ব্ৰাহ্মীণ, চক্ৰপাণি পৰাশৰ গোস্বামী ব্ৰাহ্মীণ। মই সেইটো প্ৰশ্নলৈ মই যাব বিচাৰিছোঁ। ৰাহুল গৌতম শৰ্মা ব্ৰাহ্মীণ, তিনিগৰাকী ব্ৰাহ্মীণ বহি আছো আমাৰ অনুষ্ঠানটো। এতিয়া কথা আমি বামুণ বুলি নহয় নিজক নহ'ব। এই কাহিনীটোত আজিকালি ফাৰ্ষ্ট ইয়েৰ চিঙিছোঁ। হয় হয়, কাঞ্চনজংঘাত আপুনি এনেকুৱা বিভিন্ন চৰ্চা চলিছে আৰু সদৌ অসম ব্ৰাহ্মণ সন্থা তেওঁলোক আছে, তেওঁলোকেও মোক কিছুমান খুব বেয়া পাব মোক, মই জানো। তেওঁলোকে বেয়া পোৱাৰ আগতে প্ৰশ্ন কৰিছে যে যদিহে কাঞ্চনজংঘাত এনেকুৱা চিন আছে, জুবিন গাৰ্গে যদি ছিঙি পেলাই দিছে, এনেকুৱা চিন আছে? অফক'ৰ্ছ, ইণ্টাৰভেল তাত হয়। তাৰপিছত একদম ইণ্টাৰভেলত মই লুবিলাই ছিঙি দিওঁ। এইটো কিয় হয়? সেইকাৰণে কৈছোঁ যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই মুক্ত, মই কাঞ্চনজংঘা। আমাৰ আপত্তি হৈছে একেখিনিয়ে কথা, বৰ্ণাশ্ৰম আৰু জাতিভেদ। সেই ট্ৰেনজিশ্যনটো যেতিয়া হ'ল মুনুৰ সময়ত বা আমাৰ আপোনাৰ 3rd century বা 4th century এডিত যেতিয়া সেই ট্ৰেনজিশ্যনটো হ'ল যে বৰ্ণটো আছিলে অকুপেশ্যন, যিখিনি ইণ্টেলেকচুৱেল কাম কৰে, পঢ়া শুনা কৰে, বেদ বেদাংগ পঢ়াই তেওঁলোক ব্ৰাহ্মণ হয়, যিয়ে দেশৰ শাসনভাৰ চলায়, যুদ্ধ বিগ্ৰহ কৰে তেওঁলোক ক্ষত্ৰিয় হয়, যিয়ে বেপাৰ বাণিজ্য কৰে বা বিভিন্ন ধৰণৰ থাকে তেওঁলোক বৈশ্য, বাকীখিনি ক্ষুদ্ৰ হয়। এই বস্তুটো তাত কোনো এইটো ছিষ্টেম নাছিল যে চক্ৰপাণি পৰাশৰ যিহেতু ব্ৰাহ্মণ, তেখেতৰ পুত্ৰ ব্ৰাহ্মণ হ'ব। লগুণ কিয় দিয়ে? যজ্ঞোপবীত কিয় দিয়ে? লগুণ দিয়াসকলক কিয় দ্বিজ বুলি কোৱা হয়, টুৱাইচ বৰ্ণ বুলি কিয় কোৱা হয়? প্ৰাইমেৰী এডুকেশ্যন সকলোৰে কাৰণে সমান। বেদ পঢ়িবলৈ যিসকলে কোৱালিফাই কৰে, আমাৰ এতিয়া যেনেকৈ ডিগ্ৰীত আপোনাৰ কনভোকেশ্যন হয়, আপোনাৰ ক'লা টুপি কাপোৰটো পিন্ধাই, লগুণ দিয়া গোটেই চাৰ্টিফিকেট উপনয়ন একচুৱেলি মিনছ আ কনভোকেশ্যন। সেইটো হেৰিডিটেৰী নহয়। মোৰ দেউতা ব্ৰাহ্মণ কাৰণে মই ব্ৰাহ্মণ নহয়, মোৰ ককা ব্ৰাহ্মণ কাৰণে মোৰ দেউতা ব্ৰাহ্মণ হ'ব নোৱাৰে। বেদ পঢ়াৰ মোৰ সেইখিনি জ্ঞান মোৰ আছে নাই, সেই যোগ্যতা আছে নাই, সেই ইণ্টেলেকচুৱেল কেপেবিলিটি মোৰ আছে নে নাই, সেই এক্সাৰচাইজটো মই কৰিব পাৰিম নে নাই, সেইটোৰ ওপৰতহে ডিপেণ্ড কৰে। সেই 9টা গুণ বুলি কোৱা যায়। বৰ্ণাশ্ৰমটো জাতিভেদলৈ আহি গ'ল, তাৰ পৰাই কিন্তু গোটেই ঝংখন আৰম্ভ। কিন্তু চিনেমাখন চোৱাৰ পিছত কিবা আকৌ কণ্ট্ৰভাৰ্চি হোৱাৰ সম্ভাৱনা আছে নেকি? আৰু মই সেইটো কাৰণে চিনেমা বনোৱা নাই। খালি মই যিটো দেখিছোঁ স্পষ্টকৈ মই সেইটো দেখুৱাব বিচাৰিছোঁ। সেইটো ৰাহুলেও জানে যে মই এইখিনি বস্তু বেয়া পাওঁ, সেইকাৰণে মই ডাইৰেক্টলি দেখুৱাই দিছোঁ, কিন্তু মই বেয়া পাওঁ বছ, আৰু সেইখিনি বেয়াই আচলতে। যি সঁচা অৰ্থত ইতিহাস জানে তেওঁ চিনেমাখন চাগে